नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुসকল पलकता सामक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर देशत सामरणी परिल चतुर्थ पर्यायर निर्वाचनी प्रचार और सोमवार अर्थात काइলৈ देशर 10খন राज्यर 96টা लोकसभा समष्टित अनुष्ठित हब चतुर्थ पर्यायर भोटग्रहण और इतिमध्ये प्रतिটো भोट केन्द्रলৈ रावना होइसे प्रिजाइडिंग और पोलिंग विषयाসকল। परवर्ती खबर निर्वाचन मजते पुनर साधारण जनतार मूरत राम टांगुन केइबाबिध अत्यावश्यकीय सामग्रीर आकाशलंघी दाम बृद्धि एबार दाम बृद्धि पाले आलू पियाज और कणिर दाम। निर्वाचन मजते पुनर जनतार मूरत राम टांगुन केइबाबिध अत्यावश्यकीय सामग्रीर आकाशलंघी दाम बृद्धि पाले आलू पियाज और कणिर दाम। प्रति प्लेट कणिर दाम हल गई 180 टका पर्यंत। पूर्वे 150 टकात बिक्री होइसिल एक प्लेट कणि 40 टकाলৈকে बृद्धि पाले प्रति केजी पियाजर दाम। प्रति केजी आलुत 35 टकाলৈকে बृद्धि होइसे। बजार भेदे खुचुरा व्यवसायीয়ে निर्धारण কৰা मूल्य और प्रति केजी पियाजर बर्तमान पाइकारी दाम होइसे 25 टका और आलुर पाइकारी दाम 26 टका। इमानर पिछतो कुंभकर्ण निद्रात राज्यर जोगान विभाग। परवर्ती खबर जीएसटीक लय डांगर सिद्धांत राज्य सरकारों परीक्षार्थीर पराও एबार राजह संग्रह करिब অসম सरकारे। एতিয়াर পৰা परीक्षार्थीসকলে परीक्षार प्रपत्र पूरण करार সময়ত অসম सरकारक দিব লাগিব 18% जीएसटी। एपीएससीर परीक्षार प्रपत्र पूरणत 18% जीएसटी आरोप राज्य सरकारों। অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষালৈ বাছনিকৃত 2898 জন প্ৰাৰ্থীয়ে আবেদনৰ লগত ভৰিব লাগিব 18% জিএসটি। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ আজি হৈছে পবিত্ৰ মাতৃ দিৱস और आज पवित्र मातृ दिवसर दिनटुतेई एगराकी कुलंगार पुत्रई निज जन्मदात्री मातृक दिले जीवनते जलाई। शिवसागरत संघटित होइसे এই भयंकर बुकु कपि जोৱা घटना। मातृ दिवसर दरे এটা पवित्र दिनत शिवसागर जिलात संघटित होइसे এটা অতি নৃশংস घटना। निज मातृक जीवनते जलाई दिले पुत्रई। बुकु कपि जोৱা এই घटना संघटित होइसे शिवसागरर सामगुरीर रजाबाम डिब्रुवाলত। निज पुत्र मातृक जीवनते घरर चोतालत जलाई दिया এই खबरे एतिया राज्यजुरी तीव्र प्रतिक्रियार सृष्टि करिছে। प्राप्त खबर अनुसरि मृत महिलागराकीर नाम बीना गगৈ। मानव गगৈ नाমৰ कुलंगार पुत्रक इतिमध्ये आरक्षीয়ে গ্ৰেপ্তাৰ কৰিছে। ওচৰ চুবুৰীয়াই সদৰি কৰা অনুসৰি বৃদ্ধাগৰাকীক চোতালতে জিয়াই খৰি জাপি জ্বলাই দিলে পুত্ৰই। দীৰ্ঘদিন ধৰি মদৰ নিচাত মাতাল হৈ পুত্ৰই মাতৃক শাৰীৰিক নিৰ্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ এইবাৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰগেৰ হেলিকপ্টাৰত তালাচী তদন্তকাৰী বিষয়া আৰু আৰক্ষীৰ আৰু এই সন্দৰ্ভত গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ তুলি সৰব কংগ্ৰেছ। সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰগেৰ হেলিকপ্টাৰত এইবাৰ চলোৱা হয় তালাচী আৰু ইয়াতে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ নেতাসকল। এই সন্দৰ্ভত ভাইৰেল হৈছে ভিডিঅ'। কিন্তু হঠাৎ কিয় মল্লিকাৰ্জুন খাৰগেৰ হেলিকপ্টাৰত চলোৱা হল তালাচী? শনিবাৰে বিহাৰৰ সমষ্টিপুৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰগেৰ হেলিকপ্টাৰত তালাচী চলোৱা হয়। জানিব পৰা মতে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মেই এই তালাচী চলোৱা হৈছিল। অৱশ্য এই তালাচীত একো পোৱা নগ'ল। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰগেৰ হেলিকপ্টাৰত তালাচীৰ ঘটনাক গণতন্ত্ৰক হত্যা বুলি অভিহিত কৰিছে কংগ্ৰেছে আৰু খাৰগেৰ হেলিকপ্টাৰত তালাচীৰ ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এক তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ। স্থানীয় কংগ্ৰেছৰ নেতাসকলে এই তালাচীত আপত্তি কৰি এই পদক্ষেপৰ বিৰোধিতা কৰে। বৈঠকত এই সন্দৰ্ভত ভাষণ দি মল্লিকাৰ্জুন খাৰগেই কয় যে এই নিৰ্বাচন দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ নিৰ্বাচন। দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে কংগ্ৰেছ প্ৰতিশ্ৰুতিবদ্ধ। এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ। এই সন্দৰ্ভত সদৰৰ এছডিঅ' দিলীপ কুমাৰে কয় যে
ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই সন্দৰ্ভত সকলো প্ৰতিবেদন নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰ, অহা 4 জুনৰ পিছত দেশত নাথাকিব বিজেপি চৰকাৰ। ইণ্ডিয়া মহাজোঁটে গঠন কৰিব চৰকাৰ আৰু দেশৰ প্ৰতিটো প্ৰান্ততে এইবাৰ বিজেপি পৰাস্ত হ'ব বুলি দাবী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। 4 জুনৰ পিছত দেশত নাথাকিব বিজেপি চৰকাৰ। ইণ্ডিয়া মহাজোঁটে এইবাৰ চৰকাৰ গঠন কৰিব দেশত। হাৰিয়ানা, কৰ্ণাটক, ৰাজস্থান, মহাৰাষ্ট্ৰত শোচনীয় পৰাজয় হ'ব বিজেপিৰ। বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, ঝাৰখণ্ড আৰু দিল্লীতো হাৰিব বিজেপি। জেলৰ পৰা ওলাই আহি দিল্লীত অৰবিন্দ কেজৰিৱালৰ বিশাল ৰোড শ্ব' আৰু বিজেপিৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীক। ইণ্ডিয়াই চৰকাৰ গঠন কৰিলে তাৰ অংশীদাৰ হ'ব আম আদমি পাৰ্টি, এই মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে। কেজৰিৱালে লগতে কয় যে আৰু ইণ্ডিয়া মহাজোঁটৰ চৰকাৰ গঠনৰ পিছতেই দিল্লীক ঘোষণা কৰা হ'ব পূৰ্ণ ৰাজ্য হিচাপে। মোক ভগৱানে 21 দিনৰ সময়সীমা দিছে আৰু এইকেইদিন দিন ৰাতি একাকাৰ কৰি মই কাম কৰিম। স্বৈৰতন্ত্ৰ শেষ কৰিবলৈ মই দেশৰ সকলো প্ৰান্তলৈ যাম, এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে ইজৰাইল। পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়া হ'ব ইজৰাইলক, এই ভাবুকি দিছে ইৰাণে। ইৰাণৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিলেই লোৱা হ'ব পৰমাণু আক্ৰমণৰ সিদ্ধান্ত, এই ভাবুকি ইৰাণৰ। এইবাৰ পাৰমাণৱিক বোমাৰে ইজৰাইলক উৰুৱাই দিয়াৰ ভাবুকি। ভয়ংকৰ পৰিণাম ভুগিব লাগিব ইজৰাইলে। ইৰাণে শেষ সকিয়নি দিছে ইজৰাইলক। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনীয়ে ভাবুকি দিছে ইজৰাইলক। ইৰাণৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিলেই লোৱা হ'ব পৰমাণু আক্ৰমণৰ সিদ্ধান্ত। বৰ্তমানলৈকে ইৰাণে পৰমাণু বোমা প্ৰস্তুতৰ সিদ্ধান্ত লোৱা নাই। যদি ইৰাণৰ অস্তিত্ব বিপদাপন্ন হয় তেন্তে নাথাকিব বিকল্প। এইবাৰ সকলো দিশৰ পৰাই বিপদত পৰিছে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰয়ো সঘনাই সকিয়নি দিছে ইজৰাইলক। পৰৱৰ্তী খবৰ, অসমত পুনৰ অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ। নদী পথৰে সাঁতুৰি সাঁতুৰি অসমত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ আৰু এই সন্দৰ্ভত এইবাৰ BSFৰ জালত পৰিছে চাহাবুদ্দিন চাপুৰীয়া নামৰ এগৰাকী বাংলাদেশী নাগৰিক। অসমত পুনৰ বাংলাদেশী আটক। উন্মুক্ত নদী পথৰে সাঁতুৰি অসমত অনাধিকাৰ প্ৰৱেশ কৰে বাংলাদেশীয়ে আৰু এই সন্দৰ্ভত BSFে আটক কৰে এজন বাংলাদেশী যুৱকক। সীমান্তৰ কুশিয়াৰা নৈ সাঁতুৰি কৰিমগঞ্জৰ সীমাত প্ৰৱেশ কৰোঁতেই গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক। BSFৰ PTZ কেমেৰাত ধৰা পৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰা যুৱকজন আৰু আটকাধীন যুৱকজন বাংলাদেশৰ চিলেট জিলাৰ বাসিন্দা চাহাবুদ্দিন চাপুৰীয়া। যুৱকজনক বৰ্তমান জেৰা অব্যাহত ৰাখিছে কৰিমগঞ্জ আৰক্ষীয়ে।